চালু কৰিছ না? হাই গাইজ, এতিয়া মই অফ ৰডিং কৰি আছোঁ। এইখন কি বাইক? এইখন নামটো কি আছে বাইটি? FZX। আজি নতুন কৰি ট্ৰাই কৰি আছোঁ এইটো অফ ৰডিঙৰ কাৰণে। মজা লাগে চলে, অকণমান ভাল লাগে এইখন আৰু মোৰখনতকৈ। মোৰ বাইকখনৰ নাম এক্সেচাৰ য়ামাহাৰ। হাণ্টাৰখনো মজা ভালে লাগে, হাণ্টাৰখন অফ ৰডিং গাড়ী, কিন্তু মোৰ গাড়ীখন অফ ৰডিং অলপ ভাল নহয়, মানে অকণ সেই নহয় আৰু অফ ৰডিঙৰ কাৰণে। আপোনালোকে মোক ছাপোৰ্ট কৰি যাব। অফ ৰডিং মই দেখাই আছোঁ আপোনালোকক। অলপ পিছত আপোনাৰ অন ৰডিং দেখা পাব। এতিয়া আমি যাই আছোঁ মানাস নেশ্যনেল পাৰ্কলৈ। মানাস নেশ্যনেল পাৰ্ক অসমৰ এখন বিখ্যাত ডাঙৰ অভয়াৰণ্য। এতিয়া অন ৰডিং কৰিম। অন ৰডিং বুলি ক'ব নোৱাৰি, নিজে এক্সপ্ৰেছ হাইৱে নহয় এইখন, মানে গাঁৱৰে আৰু ডাঙৰ ৰাস্তা আৰু এইটো। গৰুবোৰ আছে দিয়া, গৰু আজি অগণন ৰাস্তাত দিয়া আছে। এইবিলাকে আজি আপোনালোকে যাতে গাড়ী লাহে লাহে চলাই তাকে মই আপোনাক ৰিকুৱেষ্ট কৰিলোঁ, কাৰণ গৰুৰ ৰছীত লাগি বহুতৰে এক্সিডেণ্ট হয়। এইবিলাক পানী হৈ গৈছে পাথৰত, এইটো বৈ গৈছে কালভাৰেদি পানী বৈ গৈছে। এতিয়া ৰানিং কৰি আছে, কিছুমানে প্ৰেক্টিচ কৰি আছে, ফৌজি হ'ব ডাঙৰ হ'লে। ভিডিঅ' বনাই আছে, হয়তো হ'ব পাৰে ইনফ্লুৱেঞ্চাৰ। এই গৰু দুটা কাজিয়া লাগি আছে, বঢ়িয়া আৰু মজা ভিউ। আৰু এতিয়া আমি মানাস যাই আছোঁ, মানাস নেশ্যনেল পাৰ্ক। এতিয়া কাজিৰঙাৰ পৰা আহিলোঁ। বঢ়িয়া আৰু সুন্দৰ জেগা যাব বিচাৰি আছোঁ। নেচাৰেল উদ্দেশ্যই নেচাৰেল বস্তু দেখুওৱা। গতিকে মই একদম আপোনালোকৰ পিয়'ৰ নেচাৰেল ভিডিঅ' দিম। আজি এইকেইদিন পাই থাকিব ব্লগবিলাক, এদিন দুদিন অফ হ'ব পাৰে, পাই থাকিব, কিন্তু ৰেগুলাৰ মানে নহ'লেও কেতিয়াবা পাব। আৰু এইটো মানুহবিলাকে ধাননি পথাৰত ধান ৰুই আছে, মজা বতৰ, সুন্দৰ পানী। ধাননি পথাৰত ৰোৱনীবিলাকে ভুঁই ৰুই আছে, মানে এই ভুঁইটো ৰোৱাৰ পিছত যেতিয়া পানী পৰি ডাঙৰ হ'ব, তেতিয়া তাৰ পৰা আমাৰ অসমীয়াৰ ভাতটো তৈয়াৰ হয়। এইটো ভাত সাজ যে আমি খাই আছোঁ দিনত 2-3 সাঁজ, এই ৰোৱনীসকলৰ শ্ৰম আৰু পৰিশ্ৰম বহুত অৱদান আছে।